Good morning, student. আজি তোমালোকক এক্সাৰসাইজ 2.4 নৱম শ্ৰেণীৰ নতুন পাঠ্যক্ৰমৰ আধাৰত যিকেইটা ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ আজি 2.4 ৰ পৰৱৰ্তী অংশ অৰ্থাৎ পাৰ্ট 3 আমি যিখিনি বাকি আছিল সেইখিনি কৰিম আৰু তোমালোকে এই ভিডিঅ'টো চাবা ভিডিঅ'টো চালে তোমালোকে নিশ্চয় উপকৃত হোৱা বুলি আশা থাকিল সো তোমাৰ কি আছে বহুপদী মই শিকাই আছিলোঁ আৰু বহুপদীত তোমাৰ কি আছিল বিভিন্ন ধৰণৰ আমি অভেদৰ প্ৰয়োগ কৰিছোঁ আৰু অভেদবিলাক প্ৰয়োগ কৰি আমি কি কৰিছোঁ জটিল অংকবিলাক সহজতে যিবিলাক জটিল সাম আছে হাৰ্ড সাম বিলাক আমি ইজিলি সলিউশন কৰিছিলো তো তোমাৰ কি আছিল নাম্বাৰ 11 তো 11 ত কি আছে তো পলিনোমিয়াল এটা লিখিছো পলিনোমিয়াল মানে বহুপদ পলিনোমিয়াল তো এক্সারসাইজ 2.4 পার্ট 3 এটা মই লিখিছো পলিনোমিয়াল এক্সারসাইজ 2.4 और পার্ট 3 already part 1 और part 2 already mo dia hoise so tomar ki ase number 11 11 or pura ase 11 to ki dia ase 27x cube 27x cube plus y cube plus z cube minus 9xyz or उत्पादक विश्लेषण करा उत्पादक विश्लेषण करा उत्पादक विश्लेषण करा तो তোমার কি আছে 27x cube plus y cube plus z cube minus 3xyz ৰ উৎপাদক বিশ্লেষণ কৰা সো উৎপাদক বিশ্লেষণ কৰাৰ আগতে আমি কি কৰিব লাগিব ইয়াৰ লগত জড়িত আইডেন্টিটি অৰ্থাৎ অভেদটো জানিব লাগিব তো ইয়াৰ লগত জড়িত অভেদটো হৈছে তোমাৰ কি a cube this is first term cube second term cube and third term cube minus 3abc তেনেকুৱা প্যাটাৰ্ণত পৰিব তো তোমাৰ কি হয় a cube plus b cube plus c cube is equal minus 3abc is equal to কি হয় a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca সেইটো হয় তো মই একবাৰ আইডেন্টিটি লিখিছো ইয়াৰ লগত কি হ'ব a cube plus b cube plus c cube minus 3abc is equal কি হ'ব a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca এইটো হৈছে ইয়াৰ লগত ৰিলেটেড আইডেন্টিটি তাৰ মানে ইয়াতো আমি কি কৰিম a cube b cube c cube minus 3abc এই প্যাটাৰ্ণত আমি সজাই লম তাৰ পিছত আমি কি কৰিম a plus b plus c that is first term plus second term plus third term whole into first term square plus second term square plus third term square minus first term into second term minus second into third minus third into first তেনেকৈ আমি ডিৰাইভ কৰি লম সো তোমাৰ কি হ'ব ইয়াত দিছে তোমাৰ 27x cube তো সলিউশনত আমি লিখিম সলিউশন 27x cube plus y cube plus z cube minus 9xyz এইটো আছে 27x cube আমি কি কৰিব পাৰো 3x whole cube কৰি লিখিম 3x whole cube plus y cube this is second term plus third term z আছে z cube minus 3 into first term 3x second term y third term আছে z তো মই অলপ আগতে আইডেন্টিটি লিখিছিলো আইডেন্টিটিটো আছিল কি a cube plus b cube plus c cube minus 3abc এই প্যাটাৰ্ণত আহি গৈছে আৰু ইয়াৰ চোৱা তোমালোকে 27x whole cube মানে হৈছে তোমাৰ 3x whole cube 3 cube মানে হৈছে 27 x cube মানে x cube y cube to এনেকৈ লিখিছো z cube এইটো লিখিছো এটা 9xyz আছে তো 3 into a b c a for 3x হৈছে first term b for y second term and c for third term হৈছে তো আমি কি লিখিম a cube plus b cube plus c cube minus 3abc equal কি আছিল first term তো a second term b and third term z ইয়াত z আছে মই a b c এই কাৰণে কৈছো এই কাৰণে মই লিখিছো কি ফাৰ্স্ট টার্ম সেকেন্ড টার্ম থার্ড টার্ম হয়নে ফার্স্ট টার্ম কি আছে 3x আছে সেকেন্ড টার্ম y আছে থার্ড টার্ম এটো আছে z তো তোমাৰ কি হ'ব তাৰপিছত ফার্স্ট টার্ম স্কয়ার 3x first term square
প্লাস সেকেন্ড টার্ম স্কোয়ার y আছে y স্কোয়ার হবো, থার্ড টার্ম স্কোয়ার z আছে z স্কোয়ার হবো, মাইনাস ফার্স্ট টার্ম ইন্টু সেকেন্ড টার্ম 3x into y minus y into z minus z into 3x. তো আমাৰ কি কৰিছো আমি আইডেন্টিটি এপ্লাই কৰিছো আইডেন্টিটি a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca, that is first term plus second term plus third term. আৰু মই বাৰে বাৰে কৈছিলো আইডেন্টিটি যেতিয়া তোমালোকে লাৰ্ন কৰিবা ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্ম হিচাপত ল'বা, আৰু ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্ম হিচাপত এইটো কাৰণে ল'বা they are variable, they have take different value, এইবিলাক তোমাৰ ইয়ে চলক ৰাখি হয় আৰু চলক ৰাখিয়ে বেলেগ বেলেগ মান ল'ব পাৰে, আৰু সেইকাৰণে যদি ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্ম হিচাপত লাৰ্ন কৰা তেতিয়াহ'লে তোমালোকৰ সহজ হ'ব আৰু বস্তুটো অনায়াসে মনত থাকিব। সো তোমাৰ কি হয় আলটিমেটলি এটো সিম্পলিফাই কৰি লিখিলে হ'ব 3x plus y plus z, তো এইটো হ'ব তোমাৰ 9x square plus y square plus z square, তো এইটো 3xy minus আৰু minus yz minus 3zx, এইটো হ'ব ইয়াৰে উৎপাদক বিশ্লেষণ। তাৰ মানে ইয়াৰ উৎপাদকটো তোমাৰ কি পালা 3x plus y plus z into 9x square plus y square plus z square minus 3xy minus yz minus 3zx, এইটো হৈছে ইয়াৰে সলিউশন। 12 number 12 is very important for it's মানে কি হয় হাফ ইয়ারলি or annual, মানে বোর্ড এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় এইটো, আৰু প্ৰায় আহি থাকে কেতিয়াবা এটা এক্স ওয়াই জেড দিয়ে আৰু কেতিয়াবা ই চেঞ্জ কৰি এ বি সি বুলিও দিয়ে বা পি কিউ আৰ বুলিও দিয়ে, এইকেইটা এক্স ওয়াই জেডৰ ঠাইত। সো তোমাৰ কি আছে এক্স কিউ প্লাস ওয়াই কিউ প্লাস জেড কিউ মাইনাস 3xyz আছে ইজ ইকুয়াল হাফ ইন্টু এক্স প্লাস ওয়াই প্লাস জেড whole into x minus y whole square plus y minus z whole square plus z minus x whole square, এইটো আমাৰ কি কৰিব হৈছে সত্যাপন কৰিব হৈছে বা প্রুফ কৰিব হৈছে। তো LHS তো তোমাৰ কি আছে x cube plus y cube plus z cube minus 3xyz, আমি LHS তো আমি কৰি লম LHS, তো LHS তোমাৰ কি আছে x cube plus y cube plus z cube minus 3xy z, এইটো আছে। এইটোৰ সলনি আমি কি লিখিব পাৰো x plus y plus z whole into x square plus y square plus z square minus xy minus yz minus zx, এইটো আমি লিখিব পাৰো। এইটোৰ আইডেন্টিটি আমি কি এপ্লাই কৰিছো a cube plus b cube plus c cube minus 3abc is equal a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca, এই আইডেন্টিটি এপ্লাই কৰিছো, এটো হল LHS। তো RHS তো কি আছে RHS half into x plus y plus z whole into x minus y whole square plus y minus z whole square plus z minus x whole square, এইটো হৈছে RHS। তো এইটো এনেকৈ ৰাখিম, এই গিটা যে আছে x minus y y minus z z minus x, এই গোটেই গিটা আমি ডিৰাইভ কৰিম। তো ডিৰাইভ কৰিলে কি হ'ব তোমাৰ হাফ ইনটু x plus y plus z, এইটো এনেকৈ ৰাখিলো। তো এইখিনিৰ পৰিৱৰ্তে হ'ব তোমাৰ x square minus 2xy plus y square, तो a minus b whole square equal কি লিখব পাৰো আমি a square minus 2ab plus b square, তো x minus y আছে তাৰ হলনি আমি লিখিম x square minus 2xy plus y square লিখিছো। তাৰ পিছত তোমাৰ কি কৰিম আমি প্লাস y minus z square y square minus 2yz plus z square, আৰু এইটোৰ পৰিৱৰ্তে আমি কি লিখিম z square minus 2 into zx plus x square, এইখিনি হৈ গল আমাৰ। তো x minus y y minus z আৰু z minus x গোটেইটাতে হোল স্কয়ার আছিল, আৰু সেইকাৰণে আমি গোটেইকেইটাকে কি কৰিছো a minus b হোল স্কয়ার এই ফৰ্মুলাটো এপ্লাই কৰিছো। তো a minus b হোল স্কয়ার মানে আমি কি কৈছো a square minus 2ab plus b square, সেই আইডেন্টিটি এপ্লাই কৰি গোটেইকেইটা কৰিলো। এতিয়া তোমাৰ কি হ'ব হাফ into x plus y plus z
আৰু ইয়াতে আমি কি পাম x স্কয়াৰ এটা আছে প্লাস এটা আছে প্লাস এই দুটা প্লাস হৈ যাব 2x স্কয়াৰ হ'ব এইটো তো প্লাস 2y স্কয়াৰ হ'ব এতেদৰে 2z স্কয়াৰ হ'ব minus 2xy minus 2yz minus 2zx এইটো হ'ব ইয়াৰ পৰা আমি সিম্পলিফাই কৰি যদি লিখো x স্কয়াৰ ইয়াতে দুটা আছে কাৰণ 2x স্কয়াৰ কৰি লিখিছো y স্কয়াৰও তেনেকে দুটা আছে 2y স্কয়াৰ কৰি লিখিছো z স্কয়াৰ দুটা আছে 2z স্কয়াৰ কৰি লিখিছো minus 2xy minus 2yz minus 2zx লিখিছো এইবাৰ আমি কি কৰিম হাফ তো এনেকৈ থাকিব x plus y plus z তো এইটো তোমাৰ 2 কমন ললে হ'ব x স্কয়াৰ plus y স্কয়াৰ plus z স্কয়াৰ minus xy minus yz minus zx 2 কমন লোৱাৰ পিছত এইখিনি থাকিব x স্কয়াৰ plus y স্কয়াৰ plus z স্কয়াৰ minus xy minus yz minus zx এইখিনি হল তাৰ পিছত চোৱা এতে 2 তলৰ আছে এইখিনি 2 কেনসেল গল তো থাকিব কি ওপৰত আমি লিখি দিছো একেবাৰে এইখিনি মুছি দিছো তো ওপৰত লিখি দিলে হ'ব তোমাৰ x plus y plus z whole into x square plus y square plus z square minus xy minus yz minus zx এইটো হ'ব ইয়াৰে সলিউশন তো আলটিমেটলি তোমাৰ কি হয় LHS পাইছিলো আমি x plus y plus z whole into x square plus y square plus z square minus xy minus yz minus zx আৰু RHS তো পালো আমি হেইটোৱে তো since LHS equal RHS গতিকে সত্যাপন কৰা হল বা ভেৰিফাই সত্যাপন কৰা হল এটো ভেৰিফাই ভেৰি ইম্পৰ্টেন্ট বুলি তোমালোকে চাবা আৰু চালে নিশ্চয় বুজি পাবা 13:1 এইটো গুগল গৈছে লিখুৱাব দিছে বা প্ৰমাণ কৰিব দিছে এনেকুৱা সাম প্ৰায় আহি থাকে পৰীক্ষাত তো ইয়াত দিছে কি x plus y plus z is equal 0 হলে দেখুৱা যে x cube plus y cube plus z cube is equal 3xyz এটো বিভিন্ন ধৰণে কৰিব পাৰি বহুত বেছি ইম্পৰ্টেন্ট 2 মাৰ্কছৰ কোৱেশ্চন হয় তো ইয়াত কি দিছে x plus y plus z is equal to 0 আমি ইয়াৰ পৰাই কৰিম তো কেনে কৰিম চোৱা তো সলিউশন x plus y plus z is equal 0 তো x plus y plus z is equal 0 এটো given তো এটো given বুলি দিবা এটো যেহেতু আমাৰ দিয়া আছে আমি তো পোৱা নাই এটো দিয়া আছে x plus y plus z is equal 0 তো x plus y plus z is equal যদি 0 হয় তেতিয়া হলে তোমাৰ কি হ'ব z তো এপিনে হলে কি হ'ব x plus y is equal minus z হল যেহেতু আমাৰ কি হ'ব z তো এপিনে প্লাস হৈ আছিল তো কনভার্ট কৰিলে তোমাৰ কি হ'ব মাইনাস z হ'ব তো তোমাৰ কিউবিং অন বোথ সাইড কৰি যাইবা কিউবিং অন বোথ সাইড কৰিলে তোমাৰ কি হ'ব x plus y whole cube is equal minus z whole cube এতে তোমাৰ লিখি দিব পাৰা কিউবিং বা উভয় পক্ষ বর্গ কৰি সরি আমি ঘন কৰিছো দেই বর্গ নহয় ঘনহে কৰিছো তো ঘন কৰি তো কিউবিং অন বোথ সাইড চোৱা a plus b whole cube এটো x plus y whole cube আছে আৰু এতে minus z cube আছে তো x plus y whole cube মানে আমি কি লিখিব পাৰো তো a plus b whole cube কি আছিল a cube plus b cube plus 3ab whole into a plus b তো ইয়াত কি আছে এতে তো a ইয়াত ab নাই ab নোহাৰ বাবে আমি কি এতে আছে xy তো সেই একেই সিমিলাৰিটি আমি হেই কৰিম এপ্লাই কৰিম আইডেন্টিটি তো তোমাৰ কি হ'ব x cube plus y cube
plus 3 into xy into x plus y equal minus z cube. তো যেহেতু এটো 3 to odd number হয় তো নেগেটিভ টার্ম ইজ অলওয়েজ নেগেটিভ and z minus z cube হইছে এই কারণে সেইটো বস্তু মনত ৰাখিবা যদি স্কয়াৰ হলে হয় তেতিয়া কিন্তু তোমাৰ কি হ'ব ইভেন নাম্বাৰ হলে এটো মাইনাস টু পজিটিভ হৈ যায় তো তোমাৰ কি আছে এটা চোৱা x plus y পাইছো নহয় এই x plus y ভ্যালু কিমান আছে x plus y ভ্যালু minus z নাছে জানো তো ইয়াত আমি পুট কৰি দিম সো তোমাৰ কি হ'ব x cube plus y cube plus 3 into xy etu hobo minus z equal minus z cube so aru eta line me likhisu etia x cube plus y cube plus a minus 3 xyz aru z cube to jodi ipine loi hom plus z cube is equal ipine 0 hoi jabo jehetu eko na thaka mane 0 hoi jabo তো আমাক প্রমাণ কৰিব দিছিল কি এইটো x cube plus y cube plus z cube is equal 3xyz আমাক প্রুফ কৰিব দিছে তো আমি কি কৰিম তো x cube plus y cube plus z cube equal 3xyz তো মই কি বলো আমাক প্রুফ কৰিব দিছিল x cube plus y cube plus z cube is equal 3xyz আৰু আমিও হেইটোৱে পাই গলো x cube plus y cube plus z cube is equal 3xyz so hence দেখুৱা হল এতে তো এটো 2 মার্কসৰ কোৱেশ্চন হয় ইম্পৰ্টেন্ট আৰু তোমালোকে নিশ্চয় বুজি পাইছা আৰু বুজি পাবাও ভালদৰে চাবা কিবা অসুবিধা থাকিলে মেসেজ কৰি সুধিব পাৰিবা Number 13 কি দিছে a plus b plus c equal 0 হলে দেখুৱা যে a square whole into b plus c b square whole into c plus a and c square whole into a plus b plus 3abc is equal 0 তো ইয়াত তোমাৰ কি দিছে b plus c আছে c plus a আছে a plus b আছে আৰু ইয়াত কন্ডিশন কি দিছে a plus b plus c equal 0 তো তোমাৰ কি হ'ব যেতিয়া হলে এটো দেখুৱাব দিছে আমি দুটা কন্ডিশন ইয়াতে এপ্লাই কৰিম তো সলিউশন আমি কি কৰিম প্ৰথম ইয়াৰ পৰা ওলাই লম a plus b plus c equal 0 তো এটো 0 হলে তোমাৰ কি হ'ব গতিকে a cube plus b cube plus c cube equal 3abc এটো হল ইয়াৰ পৰা এটা আমি আইডেন্টিটি মানে কি আৰু কোলাইজ হয় অনুসিদ্ধান্ত পাব পাৰো কি হয় যদি তোমাৰ কি হয় a plus b plus c equal 0 হয় তেন্তে a cube plus b cube plus c cube is equal 3abc পাম আমি এটো পাও তাৰ পিছত তোমাৰ কি হ'ব নেক্সট কন্ডিশনটো আমাৰ কি আছে এটো এটো তোমাৰ কি হয় a b plus c আছে c plus a আছে আৰু a plus b আছে তো এই ভ্যালু কেটা আমি উলাই লম যেহেতু a plus b plus c equal 0 তোমার কি হবে a plus b equal minus c এতিয়া a plus b equal minus c b plus c equal minus a আৰু c plus a equal তোমাৰ কি হ'ব minus b এইকেইটা আমি পাম ইয়াৰ পৰা ওলাই দিছো এইটোৰ পৰা যেহেতু a plus b plus c equal 0 আছে তো a plus b equal minus c হ'ব b plus c equal minus a হ'ব আৰু c plus a equal minus b হ'ব ইয়াত LHS equal কি আছে তোমাৰ LHS তো LHS টো তোমাৰ কি দিয়া আছে a square into b plus c plus b square into c plus a plus c square into a plus b plus 3abc এটো দিয়া আছে তো ইয়াৰ পৰা আমি কি লিখিম চোৱা a square তো b plus c এর ভ্যালু কিমান আছে b plus c equal minus a আছে ইয়াত minus a টো প্লট কৰিম তো minus a তো ইয়াত b square আছে b square into c plus a আছে তো c plus a এর ভ্যালু minus b পাইছো plus b square into minus b ঠিক একেদৰে c square তো c square into minus c plus 3abc এইটো পাই গলো আমি এসোৱা a square into minus a মানে হৈছে minus a cube
b স্কয়ার ইনটু মাইনাস b মানে হৈছে তোমাৰ মাইনাস b কিউব c স্কয়ার ইনটু মাইনাস c মানে হৈছে মাইনাস c কিউব প্লাস 3abc এইটো হল যেহেতু আমি এইটো পাও চোৱা এই গিটাৰ পৰা যদি আমি কমন লো মাইনাস কমন ললে তোমাৰ কি হ'ব মাইনাস a কিউব প্লাস b কিউব প্লাস c কিউব হল আৰু তোমাৰ কি হয় প্লাস 3abc আছে চোৱা এতিয়া আমি নাম্বাৰ 1 কি পাইছিলো ইয়াত আমি লিখিছো যেহেতু তোমাৰ এটা যেহেতু বুলি লিখবা যেহেতু a plus b plus c equal 0 হয় গতিকে তোমাৰ a কিউব plus b কিউব plus c কিউব is equal 3abc এইটো আমি পাইছো তো a কিউব plus b কিউব plus c কিউব ইকুয়াল কি পাইছো আমি 3abc minus 3abc আহিব আৰু প্লাস 3abc তো minus 3abc plus 3abc তো equal 0 হ'ব equal কি হ'ব RHS তো দেখুৱা হল ইমানে ইজি আৰু ইম্পৰ্টেন্ট হয় গতিকে তোমাৰ কি হয় এই কন্ডিশনটো জানিব লাগিব তো এইটো কেনেকৈ হৈছে মই দেখুৱাই দিছো তোমাৰ চোৱা যে a plus b plus c equal 0 হলে a cube plus b cube plus c cube is equal to আমি 3abc লিখিব পাৰো কিয় মই অলৰেডি আগতে তোমাক আইডেন্টিটি দিছো চোৱা আইডেন্টিটিটো কি আছিল যে আমি জানো a cube plus b cube plus c cube minus 3abc equal give a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca এইটো আমি লিখিব পাৰো এই আইডেন্টিটি আমি লিখিব পাৰো কিন্তু এর কন্ডিশন কি আছিল a plus b plus c equal 0 আছে তো a plus b plus c equal যদি 0 হয় 0 into a square plus b square plus c square minus ab minus ca bc minus ca এইটো এইখিনি কিন্তু ইয়াৰে প্ৰমাণ হৈ গৈছে যে এইখিনি মই দেখুৱাই দিছো কেনেকৈ হয় তাৰ মানে a plus b plus c equal 0 হলে a cube plus b cube plus c cube equal আমি 3abc যে লিখিছো কেনেকৈ লিখিছো এইটো দেখুৱাই দিছো তো ইকুয়াল তোমাৰ কি হ'ল আলটিমেটলি 0 হৈ গল তো 0 যদি হয় তোমাৰ কি হ'ব আলটিমেটলি ইয়াত তোমাৰ তো a cube plus b cube plus c cube minus 3abc equal 0 হল তো তোমাৰ কি হ'ব a cube plus b cube plus c cube is equal 3abc হল আলটিমেটলি তোমাৰ কি কেতিয়া হ'ব এইটো a cube plus b cube plus c cube is equal 3abc কেতিয়া হ'ব when a plus b plus c is equal to 0 গতিকে এইটো এটা কোৰোলাৰিজ হয় কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু কেতিয়া কোড এপ্লিকেশন হয় সেইটো কৰি থাকিলে তোমালোকে বুজি পাবা আৰু ধুনীয়াকৈ বুজাইও দিছো তোমালোকে চাবা ভিডিওটো চালে নিশ্চয় উপকৃত হ'বা আৰু পৰৱৰ্তী অংশ নেক্সট ভিডিওত মই দি আছো তোমালোকে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা